back. Go back, go back. বিজেপি সরকার go back. Go back, go back. জয় অসম। জয় অসম। জয় অসম। জয় অসম। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি যোৱা ৩ মাহ আন্দোলন ধৰ্ণা প্ৰতিবাদ কৰাৰ বাহিৰে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে যোৱা 2টা বছৰ গুৱাহাটী মহানগৰী সচল আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি ধৰ্ণা ধৰ্মঘট প্ৰতিবাদ কৰি আহিছোঁ। অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ এইখন চৰকাৰে একেবাৰে সমাধান কৰা নাই। আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা দুগুণে বৃদ্ধি পালে বুলি আমি অনুভৱ কৰিছোঁ। এতিয়া কেৱল উন্নয়নৰ কামৰ বাবে চৰকাৰ দায়বদ্ধ, চৰকাৰে উন্নয়নৰ কাম কৰিব। গতিকে আমি অনুসূচিত জাতিৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ পুনৰবাৰ চৰকাৰ দৃষ্টি আকৰ্ষণ কৰা, পুনৰবাৰ চৰকাৰ খুৱাই দিবৰ বাবে আমি সচলত পুনৰ আজি আকৌ আন্দোলন কৰিবলগীয়া হ'ল। ইতিমধ্যে ধাৰাসাৰ মুখলধাৰ বৰষুণ, নদী বান্ধবিলাকে এৰি দিয়া মানে প্ৰবল পানী আৰু আপোনাৰ বহুত মাথাউৰি ভাঙি যোৱাৰ ফলত যোৱা এইকেইটা দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৰহসংখ্যক জিলা প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে। আমাৰ এইখিনি মুহূৰ্তত চৰকাৰখনে বানপীড়িত ৰাইজক উদ্ধাৰ কৰিব লাগে আৰু বানপীড়িত ৰাইজক নিৰাপদ দূৰত্বৰ শিবিৰত ৰাখিব লাগে। পশুধনৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি চৰকাৰে ব্যৱস্থা ল'ব লাগে। কিন্তু সকলোতকৈ দুৰ্ভাগ্যজনক বিষয় এইটোৱেই, যিগৰাকী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ডিঙিৰ ক্ষীৰ ফুলাই ফুলাই কৈ আছে যে এখনো নদীৰ মাথাউৰি ভঙা নাই বা নাভাঙে, ব্ৰহ্মপুত্ৰৰ নদীৰ মাথাউৰি কটকটীয়া কৰা হ'ল, মাজুলীক সুৰক্ষিত কৰা হ'ল। ইয়াৰ পিছত সকলোবোৰ কথাক ভেঙুচালি কৰি এতিয়া প্ৰলয়ংকাৰী বানৰ কবলত যোৱাকালি নিশা মাজুলীত মানুহৰ ঘৰ বাৰী উচন হৈ গ'ল। কাজিৰঙা বানপানীৰ তলত, নগাঁৱৰ কামপুৰ ৰহা আদি চাৰ্কল, উপহী আদি চাৰ্কল বানপানীৰ তলত, নলবাৰী ডিব্ৰুগড় চহৰ বানপানীৰ তলত, শিৱসাগৰৰ দিখৌ নৈ বানপানী, প্ৰলয়ংকাৰী বানপানীয়ে ভয়াৱহ নমাই আনিছে। গহপুৰ পানীৰ তলত, বিশ্বনাথ চাৰিআলি পানীৰ তলত, গোৱালপাৰা বঙাইগাঁও অসমৰ ক'ত বানপানী হোৱা নাই? জলসম্পদ মন্ত্ৰীয়ে কৈ আছিলে নহয় বাৰে বাৰে, ডিঙি ক্ষীৰ ফুৰাই চিঞৰি আছিলে যে বানপানী আৰু নহয়, নদীৰ মাথাউৰি নিৰ্মাণ হ'ল, মাথাউৰি এটা ভঙা নাই। এতিয়া সকলো মাথাউৰি ভাঙি গ'ল, ইয়াৰ দায়িত্ব কোনে ল'ব? এই জলসম্পদ মন্ত্ৰীগৰাকীৰ দপ্তৰৰ পৰা আঁতৰাই দিব লাগে আৰু শীঘ্ৰে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। অসমৰ যদি চাহপাত, অসমৰ যদি আপোনাৰ কয়লা, অসমৰ যদি আপোনাৰ খনিজ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, ৰাষ্ট্ৰই যদি এই সম্পদৰ ওপৰত বেপাৰ কৰি ৰাষ্ট্ৰ চলাব পাৰে, তেতিয়াহ'লে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা কিয় হ'ব নোৱাৰিব? এইটো আমি অনুসূচিত জাতি যুৱ পৰিষদে আজি আন্দোলনস্থলীয়ে প্ৰথমতে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে বানপানীক অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে আৰু এইকেইটা দিনত বানাক্ৰান্ত ৰাইজক নিৰাপদ দূৰত্বৰ শিবিৰত ৰাখিব লাগে, যথাসাধ্যে আপোনাৰ উদ্ধাৰ কৰিব লাগে আৰু সাহায্য সামগ্ৰী উপযুক্ত পৰিমাণত দিব লাগে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।